Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ পাৰ্ট নাম্বাৰ 31 ভিডিঅ' আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে। ফাৰ্ষ্ট কুৱেশ্যনটো হোৱাট ইজ 33.33% অফ 150 মানে 150ৰ আমি 33.33%ৰ মানটো উলিয়াব লাগে। এতিয়া কিছুমান পাৰ্চেণ্টেজ ভেলু আছে যাৰ আমি ভগ্নাংশৰ মান বা ফ্ৰেকশ্যন ভেলুটো জানিব লাগে। 33.33% এইটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ ফ্ৰেকশ্যন ভেলুটো কিমান হয় 1/3। তোমালোকে এইটো ডাইৰেক্ট মনত থোৱা, ঠিক আছে। 12.5% মানে কিমান হয় 1/8, এইটো আমি জানিব লাগে। 16.66% বা কেতিয়াবা 67 বুলিও ক'ব পাৰে, একেই হয়। ইয়াৰ মানটো কিমান 1/6 আৰু ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 16 2/3%, একেই হয়। 2ক 3 পৰা হৰণ কৰিলে 0.66 আহি থাকিব, ঠিক আছে। তো আমি এনেকৈ লিখিব পাৰোঁ, এনেকৈও লিখিব পাৰোঁ। ইয়াৰ মানটো কিমান 1/6 আৰু এই 33.33%ক আমি এনেকৈ লিখিব পাৰোঁ 33 1/3, ঠিক আছে, একেই হয় দুটা। তো এইকেইটা আমি জানিবই লাগে, বহুত ইম্পৰ্টেণ্ট। এতিয়া কুৱেশ্যনটোত একোৱেই নাই, জাষ্ট তোমালোকে ইয়াৰ মানটো পুট কৰা। ইয়াৰ মানটো কিমান ভগ্নাংশত 1/3, 1/3 হয়। আৰু অফ মানে কি পূৰণ 150, তো 3 পৰা কেইবাৰ যাব 50 বাৰ যাব। তো 50 আৰু 1 কিমান 50 হ'ব পূৰণ কৰিলে। অপশ্যন বিটো আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। কেতিয়াবা ছাপ'জ ইয়াৰ ঠাইত যদি তোমালোকক 16.66% দি দিয়ে অফ 150, তেতিয়া তোমালোকে ইয়াৰ ঠাইত 1/6 পুট কৰি দিবা, ঠিক আছে। ছেকেণ্ডটো ইফ P/Q ইকুৱেল 7 দেন ইয়াৰ মানটো আমি উলিয়াব লাগে। আমাক P/Qৰ মান দিয়া আছে 7। চোৱা, যিকোনো নাম্বাৰৰ তলত একো নাথাকিলে 1 থাকে, তাৰ মানে 7ৰ তলত একো নাই মানে কি 1 আছে ন। তাৰ মানে Pৰ মান 7, Qৰ মানটো 1 হৈ যাব। একো দিয়া নাথাকিলে সদায় তোমালোকে 1 আছে বুলি ধৰি ল'বা, ঠিক আছে। P/Q কিমান 7/1 বুলি আমি ক'ব পাৰোঁ। Pৰ মান 7, Qৰ মানটো 1। এতিয়া আমি ইয়াত পুট কৰিম, আমাৰ এনচাৰটো আহি যাব। P + Q মানে 7 + 1 কিমান হ'ব 8। ওপৰত 8, তলত কিমান P - Q মানে 7 - 1 6। 2 পৰা এইটো 4 বাৰ যাব, এইটো 3 বাৰ যাব, মানে 4/3 আমাৰ কাৰেক্ট এনচাৰ। অপশ্যন ডি। ফাইণ্ড দ্য ছাম অফ দিছ ইন ডেচিমেল ফৰ্ম মানে এই নাম্বাৰ তিনিটাৰ আমি যোগফলটো দশমিক ৰূপত কনভাৰ্ট কৰিব লাগে। এতিয়া তোমালোকে চোৱা, ছিংগলকৈ দশমিকত কনভাৰ্ট কৰি পাছত যোগ কৰিলেও এনচাৰটো আহি যাব, বা গোটেইবোৰ যোগ কৰি পাছত আমি দশমিকত কনভাৰ্ট কৰিব পাৰোঁ, এনচাৰটো একেই আহিব, যেনেকৈ মন কৰিলে হ'ল, ঠিক আছে। 3/10 প্লাছ কিমান 5/100 প্লাছ 8/1000। এতিয়া যদি মই যোগ কৰিব যাওঁ, এই তলৰ মানবিলাকৰ কি লসাগু ল'ব লাগিব, হয়নে নহয়? বা তোমালোকে এটা কাম কৰিব পাৰা, গোটেই মানবোৰ ছেম কৰি লোৱা। ইয়াত 1ৰ লগত 3টা শূন্য, ইয়াত 2টা শূন্য আছে, ইয়াকো মই 3টা বনাম, তো 1টা শূন্য দিব লাগিব। ইয়াত 1টা শূন্য দিলে ইয়াতো দিব লাগিব, ইয়াত 2টা শূন্য দিব লাগিব, তো ইয়াতো 2টা। এতিয়া চোৱা, তলৰবোৰ ছেম হৈ গ'ল, তো লসাগু কিমান 1000 আহিব। আৰু ওপৰত যি আছে এইটো পুট কৰিলে হ'ল 350 আৰু 8, গোটেইবোৰ যোগ কৰিম 358 নহ'ব জানো। এতিয়া ইয়াক আমি 1000 পৰা হৰণ কৰিম, 1ৰ লগত 3টা শূন্য আছে, মানে 3টাৰ আগত দশমিকটো আহি যাব, তাৰ মানে 0.358 আমাৰ কাৰেক্ট এনচাৰ। 3টাৰ আগত দশমিকটো আহি যাব, ঠিক আছে। এইটো অপশ্যন এইটো। বা তোমালোকে চোৱা, ছিংগলকৈও কৰিব পাৰা। 3/10 মানে কি 0.3, কাৰণ এটা শূন্য আছে, এটাৰ আগত পইণ্টটো আহিব। 5/100 মানে কিমান হ'ব 0.05, কাৰণ 2টা শূন্য আছে ন, সেইকাৰণে 2টাৰ আগত দশমিকটো আহি যাব। প্লাছ 8/1000, 3টা শূন্য আছে, 3টাৰ আগত দশমিকটো আহিব 1 2 3 এনেকৈ, আৰু সদায় দশমিকৰ আগত এটা শূন্য থাকেই। হ'ল, এতিয়া এইকেইটা যোগ কৰি চাবা, তোমালোকে 0.358 পাবা। আৰু দশমিকৰ যোগ বিয়োগ কৰিলে আমি সদায় দশমিকবোৰ সমানকৈ পাতিব লাগে, 0.3 0.05 এনেকৈ, দশমিকটো সমান হ'ব লাগে 0.008 এনেকৈ। এতিয়া যোগ কৰা, এইটোৱে, ঠিক আছে, ক্লিয়াৰ। তো যেনেকৈ মন কৰিলে হ'ল, এনেকৈও কৰিব পাৰা, এনেকৈও কৰিব পাৰা।
দ্য ৰেচিঅ' অফ ভলিউমছ অফ টু কিউবছ ইজ 8:125 দুটা ঘনকৰ আয়তনৰ অনুপাত দিয়া আছে দ্য ৰেচিঅ' অফ দেয়াৰ ছাৰফেচ এৰিয়া মানে এই ঘনক দুটাৰ আমি পৃষ্ঠকালি অনুপাতটো উলিয়াব লাগে এতিয়া ঘনক মানে কি গোটেই বাহুবোৰ সমান থাকে এইটো এটা কি ঘনক দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা গোটেইবোৰ সমান থাকে সাপোজ ইয়াৰ বাহুবোৰ কিমান এ তো অল সাইড এ নহ'ব জানো ইয়াত দুটা ঘনক আছে সাপোজ আৰু এটা মই ড্ৰ কৰি দিছোঁ ইয়াৰ বাহুটো সাপোজ বি বুলি ধৰিছোঁ তো গোটেই বাহুবোৰ বি নহ'ব জানো আৰু এই ঘনকৰ যিটো আয়তন ইয়াৰ ফৰ্মুলা কিমান বাহুক তিনিবাৰ পূৰণ কৰিব লাগে ইয়াৰ বাহুটো এ হ'লে আয়তন কিমান এ কিউব হৈ যাব আৰু ইয়াৰ কিমান হ'ব বি কিউব এই আয়তনৰ অনুপাত দিয়া আছে আমাক 8 আৰু 125 প্ৰশ্নত মানে এইটো আমাক দিয়া আছে দুটা ঘনকৰ আয়তনৰ অনুপাতটো হ'ল এতিয়া ইয়াৰ পাছত আমি বাহুৰ মানটো উলিয়াব পাৰোঁ ন এ আৰু বিৰ অনুপাতটো কিমান হ'ব যদি মই কিউববোৰ গুচাই দিওঁ ইয়াৰ আমি ঘনমূলটো ল'ব লাগিব 8ৰ ঘনমূল কিমান 2 নহয় জানো কাৰণ 2ক আমি তিনিবাৰ পূৰণ কৰিলে 8 পাওঁ আৰু 125ৰ ঘনমূল কিমান 5 কাৰণ 5ক যদি মই তিনিবাৰ পূৰণ কৰোঁ কিমান পাম 125 ঠিক আছে তো এ আৰু বিৰ মান পাই গ'লোঁ মানে দুটা ঘনকৰ বাহু দুটাৰ মানটো আমি পাই গ'লোঁ 2 আৰু 5 প্ৰথমটোৰ 2 ছেকেণ্ডটোৰ কিমান 5 হ'ল এতিয়া আমাক লাগে এই ঘনক দুটাৰ ছাৰফেচ এৰিয়াৰ কি অনুপাতটো মানে পৃষ্ঠকালিৰ ঘনকৰ পৃষ্ঠকালি কি 6 ইনটু সাইড স্কোৱাৰ কাৰণ 6টা ফেজ থাকে চোৱা ওপৰত এটা তলত এটা সাইড দুটা আৰু ফ্ৰণ্ট আৰু বেক টোটেল 6টা যদি মই এটা ফেজটো উঠাওঁ সাপোজ এই এটা ফেজটো উঠালোঁ ওপৰৰটো তো এইটো এটা বৰ্গ নহ'ব জানো কাৰণ গোটেই বাহু সমান আৰু বৰ্গৰ যিটো কালি বা এৰিয়া কি বাহু পূৰণ বাহু মানে এ স্কোৱাৰ হ'ব এনেকুৱা 6টা ফেজ আছে সেইকাৰণে টোটেল যিটো কালি বা এৰিয়াটো কিমান 6 এ স্কোৱাৰ নহ'ব জানো মানে 6 ইনটু সাইড স্কোৱাৰ তো তোমালোকে মনত থবা ঘনকৰ যিটো ছাৰফেচ এৰিয়া বা পৃষ্ঠকালিটো কি হয় 6 ইনটু বাহু স্কোৱাৰ ঠিক আছে তো ইয়াৰে অনুপাতটো উলিয়াব দিছে প্ৰথম ঘনকৰ ছাৰফেচ এৰিয়া কিমান 6 ইনটু এ স্কোৱাৰ হ'ব আৰু ছেকেণ্ডটোৰ কিমান হ'ব 6 ইনটু বি স্কোৱাৰ এতিয়া ইয়াৰ অনুপাত উলিয়াব লাগে তো 6 কাটিয়ে যাব ন লিখি লাভে নাই তো এ স্কোৱাৰ মানে কিমান 2ক আমি স্কোৱাৰ কৰিম 4 হৈ যাব বি মানে কিমান 5 5ৰ স্কোৱাৰ কিমান 25 তো এইটোৱে আমাৰ কাৰেক্ট এনসাৰ এনেকৈ চোৱা মই জাষ্ট বুজাইছোঁ ন সেইকাৰণে লেণ্টি লাগিছে কিন্তু কুৱেশ্যনটোত একো নাই তোমালোকে অকল ফৰ্মুলাটো জানিব লাগে এই 8 আৰু 125টো কি হয় ভলিউম মানে বাহুক তিনিবাৰ পূৰণ কৰি পাইছোঁ এইটো তো বাহুৰ মান কিমান 2 আৰু 5 হৈ গ'ল এতিয়া আমাক লাগে ছাৰফেচ এৰিয়া মানে 6 এ স্কোৱাৰ 6টো কাটিয়ে যাব মানে বাহুক আমি স্কোৱাৰ কৰিম 2 স্কোৱাৰ মানে 4 5ৰ স্কোৱাৰ মানে কি 25 তো এনেকৈ তোমালোকে ডাইৰেক্ট কৰিব পাৰা কিন্তু কনচেপ্টটো আমি জানিব লাগিব ন Karan present age is 58 and Vikas present age is 14. After how many years Karan will be 3 times of Vikas? Karan আৰু বিকাশৰ বৰ্তমান বয়সবোৰ দিয়া আছে 58 আৰু কিমান 14 এতিয়া কিমান বছৰৰ পাছত কৰণৰ বয়সটো বিকাশৰ বয়সৰ 3 গুণ হ'ব ইয়াৰো বহুত বেলেগ বেলেগ মেথড আছে বাট আমি তিনিটা মেথড দি সলভ কৰিম প্ৰথমতে আমি অপশ্যন পৰা চেক কৰিম ছেকেণ্ডত আমি ইয়াৰ বেছিক মেথড চাম আৰু শেষত আমি ৰেচিঅ' মেথডটো চাম ঠিক আছে চোৱা কৰণৰ বয়স কিমান এতিয়া 58 আৰু বিকাশৰ কিমান 14 এইটো হ'ল বৰ্তমান বয়সটো প্ৰেজেণ্টটো সাপোজ মই প্ৰথম অপশ্যনটো উঠাই চাওঁ 6 বছৰ আছে মানে 6 বছৰ পাছত কৰণৰ বয়সটো বিকাশৰ 3 গুণ হ'ব নেকি আমি চেক কৰি চাম তো 6 আমি যোগ কৰিব লাগিব ন কাৰণ 6 বছৰ পাছত বয়সবোৰ আমি জানিব লাগিব সিহঁতৰ আজি 58 হ'লে 6 বছৰ পাছত কিমান 6 যোগ কৰিব লাগিব 64 হৈ যাব আৰু এইটো কিমান 20 এইটো 6 বছৰ পাছৰ বয়স আহি গ'ল এতিয়া চেক কৰা এই কৰণৰ বয়সটো বিকাশৰ 3 গুণ নেকি যদি মই বিকাশৰ বয়সৰ লগত 3 পূৰণ কৰোঁ কিমান আহিব 60 হে আহিব ইয়াত 64 আছে মিলা নাই তো প্ৰথম অপশ্যনটো আমাৰ কাৰেক্ট নহয় ছেকেণ্ডটো চেক কৰা 58 লগত 10 প্লাছ কৰা কিমান 68 হ'ব 14 লগত 10 প্লাছ কৰিলে কিমান 24 ইয়াৰ 3 গুণ নেকি 3 4 গুণটো 12 লাষ্টত 2 আহিব ইয়াত 8 আছে মিলা নাই এইটো নহয় নেক্সট 58 লগত যদি মই 8 প্লাছ কৰোঁ কিমান 66 14 লগত 8 প্লাছ কৰিলে কিমান 22 এতিয়া এই 22ৰ 3 গুণ নেকি এইটো 3 22 গুণ কিমান ইমান মিলি গ'ল ন তাৰ মানে 8 বছৰ পাছত কৰণৰ বয়সটো বিকাশৰ বয়সৰ কিমান 3 গুণ হ'ব
ঠিক আছে এনেকৈ তোমালোকে অপশ্যনটাও কৰিব পাৰা ইমান টাইম নালাগে তোমালোকে সোনকালে চেক কৰিলে হ'ল এতিয়া বেসিকটো আমি চাম বেসিকটো ইম্পৰ্টেণ্ট এইটো আমি জানিব লাগে বেসিক পৰাও ইমান টাইম নালাগে ঠিক আছে চোৱা বৰ্তমান বয়সবোৰ দিয়া আছে কিমান 58 আৰু কিমান 14 এতিয়া আমি গম নাপাওঁ কিমান বছৰৰ পাছত এই কৰণৰ বয়সটো বিকাশৰ কিমান 3 গুণ হ'ব সাপোজ মই ধৰি ললো x বছৰ পাছত হ'ব তো ইউ x বছৰ পাৰ কৰিব ইউ x বছৰ পাৰ কৰিব এতিয়া x বছৰ পাছত এই কৰণৰ বয়সটো এই বিকাশৰ বয়সৰ কিমান 3 গুণ এইটোৱে এনেকৈ কৰিলে হ'ল ঠিক আছে 58 প্লাছ x সমান এইটো পূৰণ কৰা 42 যোগ কিমান 3x xটো এফালে ঠেলি দিয়া মাইনাছ x 42টো এফালে ঠেলি দিয়া মাইনাছ 42 তো এইটো কিমান 16 আৰু এফালে কিমান 2x 3xৰ পৰা x গ'লে কিমান 2x তো 2 পৰা 16 8 বাৰ তো xৰ মান কিমান পালোঁ 8 মানে 8 বছৰ পাছত কৰণৰ বয়সটো বিকাশৰ 3 গুণ হ'ব তো এনেকৈ আমি কৰিব পাৰোঁ বেসিক পৰা ইমান টাইম নালাগে ঠিক আছে এইটো জানিব লাগে তোমালোকে এতিয়া ৰেচিঅ'টো আমি চাম চোৱা গোটেইকেইটাৰ পৰা একে টাইমে লাগে তোমালোকৰ কেলকুলেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে তোমালোকে কিমান স্পীডত কৰিব পাৰা 58 আৰু কিমান 14 এতিয়া কিমান বছৰ পাছত এই কৰণৰ বয়সটো বিকাশৰ 3 গুণ হ'ব মানে 3 1 অনুপাতটো 3 1 নহ'ব জানো ই 1 হ'লে ইয়াৰ 3 গুণ 3 এতিয়া তোমালোকে চোৱা দুজন ব্যক্তিৰ বয়সৰ যিটো গেপ বা ডিফাৰেন্স বা পাৰ্থক্যটো সদায় একে থাকে মোৰ ভাইটি আজি মোতকৈ 2 বছৰ যদি সৰু হয় তেন্তে আগলৈও কি হ'ব 2 বছৰে সৰু থাকিব সদায় একেই থাকে গেপটো মই 5 বছৰ পাৰ কৰিলে মোৰ ভাইটিও 5 বছৰ পাৰ কৰিব ন তো গেপবোৰ সদায় কি একে থাকে তো সেই কনচেপ্টটো আমি ইয়াত ইউজ কৰিম চোৱা এতিয়া বৰ্তমানত কৰণ আৰু বিকাশৰ বয়সৰ গেপটো কিমান পাৰ্থক্যটো মাইনাছ কৰা কিমান হ'ব 44 আজি 44 গেপটো তো পাছলৈও কি 44 হ'ব 6 বছৰ পাছত 8 বছৰ পাছতো হয়নে নহয় সদায় গেপটো একেই থাকে সেইকাৰণে আমি গেপটো সেম কৰিম এতিয়া 3 আৰু 1ৰ গেপটো কিমান 2 ইয়াত 2 ইয়াত 44 মিলা নাই গেপ সদায় কি সেম থাকে তো ইয়াকো আমি 44 বনাম তো ইয়াত 22 পূৰণ কৰিম ন 2 22 গুণ কিমান 44 হ'ল তো ইয়াত 22 পূৰণ কৰিলে আমি ইয়াতো 22 পূৰণ কৰিব লাগিব ইয়াতো 22 3 আৰু 22 কিমান 66 22 আৰু 1 কিমান 22 এতিয়া চোৱা কিমান বছৰ পাৰ কৰিলে 58 পৰা 66 কিমান বছৰ আহিছে 8 বছৰ ইয়াতো চোৱা 14 পৰা 22 8 বছৰ মিলিলে নাই তাৰ মানে 8 বছৰ পাছত 3 গুণ হ'ব 22ৰ 3 গুণ ইমান এনেকৈও তোমালোকে কৰিব পাৰা হ'ল ক্লিয়াৰ if 40% of students are boys and there are 90 girls in the class how many students are there in total কিমানজন ছাত্ৰ ছাত্ৰী আছে এইটো সুধিছে টোটেলটো তোমালোকে 100% বুলি ধৰি লোৱা এতিয়া এই 100%ৰ ভিতৰত মানে টোটেলটো আমি 100 ধৰিছো ন ইয়াৰ ভিতৰত ল'ৰা কিমানজন আছে 40% তো বাকি ৰিমেইনিং 60% কি ছোৱালী হৈ যাব এইটো গাৰ্লছ এইটো কি বয়জ ঠিক আছে আমাৰ হিচাপত যদি আমি চাও ছোৱালী কিমান আছে 60% কিন্তু একচুৱেল মতে ছোৱালী কিমান আছে 90 দিয়া আছে ন প্ৰশ্নত তো ইয়াৰ মানটো এইটো এতিয়া আমি কটাকটি কৰিব পাৰো শূন্য শূন্য কাটি গল 3 পৰা এইটো দুবাৰ যাব আৰু এইটো 3 বাৰ যাব তো আমি ক'ব পাৰো ন 2%ৰ মানটো কিমান 3 বুলি টোটেল কিমান ষ্টুডেন্ট আছে ক্লাছৰ এইটো সুধিছে টোটেল আমি কিমান ধৰিছিলো 100% তো ইয়াৰ মানটোই আমি উলিয়াব লাগে এতিয়া আমি 2 ৰ পৰা 1 লৈ আহিও পাৰো ন 50 পূৰণ কৰি 2 50 গুণ 100 তো ইয়াতো 50 পূৰণ কৰি দিয়া 3 50 গুণ কিমান 150 তো এনেকৈ আমি কৰিব পাৰো ঠিক আছে ক্লিয়াৰ নেক্সট the average age of a group of 30 students is 20 years if average of a new student is 20 years old join what is the average age of the group of 31 student so average equal to কি আছিলে average মানে কি গড়টো ঠিক আছে আমি যোগফলটো ওপৰত লিখো সামটো আৰু তলত নাম্বাৰ থাকে আৰু ইয়াৰ পৰা আৰু এটা ফৰ্মুলা ওলাই সাম ইকুৱেল টু কি যদি মই ক্ৰছ মাল্টিপ্লাই কৰো ইয়াৰ তলতো 1 আছে ন সাম 1 জাৰ সাম হৈ যাব আৰু এভাৰেজ ইনটু নাম্বাৰ হৈ যাব তো এভাৰেজ লগত যদি মই নাম্বাৰটো পূৰণ কৰো আমাৰ যোগফলটো আহে এনেকুৱা টাইপৰ কোৱেশ্চন আমি বহুতবাৰ কৰিছো তো তোমালোকে এতিয়ালৈকে জানিব লাগে ঠিক আছে যেতিয়াও এভাৰেজ আৰু নাম্বাৰ দিয়া থাকে তোমালোকে ডাইৰেক্ট সামটো উলিয়াই লবা পূৰণ কৰি কিনি ইয়াতো চোৱা 30 ষ্টুডেন্টৰ কি গ্ৰুপ আছে ইয়াৰ যেটো এভাৰেজটো আমাক দিয়া আছে বয়সৰ
গড়টো দিয়া আছে কিমান 20 এইটো হ'ল এভাৰেজটো এইটো হ'ল নাম্বাৰটো তো এভাৰেজ আৰু নাম্বাৰ দিয়া আছে আমি সামটো উলিয়াব পাৰোঁ ন সাম মানে যোগফল কাৰ যোগফল এই 30 ষ্টুডেণ্টৰ বয়সৰ যোগফলটো ঠিক আছে এজৰ যোগফলটো কিমান হ'ব এভাৰেজ ইনটু নাম্বাৰ এভাৰেজ 20 নাম্বাৰ কিমান 30 তো 600 নহ'ব জানো আহি গ'ল এইটো হ'ল টোটেল 30 ষ্টুডেণ্টৰ বয়সৰ যোগফলবোৰ এতিয়া এজন নতুন ষ্টুডেণ্ট জইন কৰিলে এই গ্ৰুপটোত আৰু ইয়াৰ বয়স কিমান 20 এইটোত টোটেল 30 ষ্টুডেণ্ট সোমাই আছে এতিয়া এজন আহি গ'ল যাৰ বয়স কিমান 20 তো এতিয়া টোটেল কিমান 620 নহ'ব জানো হ'ব নহ'ব আৰু গ্ৰুপত এতিয়া কিমান হৈ গ'ল 31 ষ্টুডেণ্ট হ'ল এতিয়া এই 31 ষ্টুডেণ্টৰ আমাক এভাৰেজটো উলিয়াব দিছে এভাৰেজ তো এভাৰেজ ইকুৱেল টু কি সাম বাই নাম্বাৰ সাম কিমান 620 আৰু নাম্বাৰ কিমান 31 তো 31 পৰা 62 কেইবাৰ দুবাৰ যাব আৰু এটা শূন্য আছে মানে 20 আমাৰ কাৰেক্ট এনসাৰ এইটোৱে হল ক্লিয়াৰ এইটো সেম একে টাইপৰে কুৱেশ্যন দ্য এভাৰেজ এজ অফ 20 ষ্টুডেণ্টছ ইজ 20 ইয়াৰ্ছ ইয়াৰ পৰা আমি সামটো উলিয়াব পাৰোঁ ন মানে যোগফলটো কাৰ 20 ষ্টুডেণ্টছৰ বয়সৰ যোগফলটো এভাৰেজ কিমান 20 দিয়া আছে আৰু নাম্বাৰ কিমান 20 তো কিমান হ'ব সামটো 400 মানে 20 জন ষ্টুডেণ্টছৰ বয়সৰ টোটেল যোগফলটো ইমান ঠিক আছে 20 জন ষ্টুডেণ্টছৰ এতিয়া দুজন নতুন ষ্টুডেণ্ট জইন কৰিলে এতিয়া এভাৰেজটো কিমান হৈ গ'ল 22 হৈ গ'ল তো ইয়াৰ পৰা আকৌ আমি সামটো উলিয়াব পাৰোঁ কাৰ এতিয়া 22 জন ষ্টুডেণ্ট নহ'ব জানো কাৰণ চোৱা আগতে 20 জন আছিলেই দুজন আহি গ'ল তো 22 হৈ গ'ল এতিয়া এই 22 জন ষ্টুডেণ্টছৰ বয়সৰ যোগফলটো আমি উলিয়াব পাৰোঁ এভাৰেজ কিমান হৈ গ'ল 22 আৰু নাম্বাৰ কিমান 22 হ'ব তো এইটো পূৰণ কৰিলে কিমান 484 হ'ব কৰি চাবা তোমালোকে আমাক এভাৰেজটো উলিয়াব দিছে কাৰ এই নতুন দুজন ষ্টুডেণ্টছৰ এভাৰেজটো লাগে আমাক তো এভাৰেজ ইকুৱেল টু কি সাম বাই নাম্বাৰ যোগফলটো লাগিব কাৰ যোগফল মানে এই নতুনকৈ অহা ছাত্ৰ দুজনৰ আমাক যোগফলটো লাগিব ন আৰু নাম্বাৰ কেইজন দুজন বুলি কৈছে কাৰণ 2 পৰা হৰণ কৰিম তো সাম কিমান হ'ব যোগফলটো চোৱা এইটো আমি মাইনাছ কৰিম ন ইয়াত 22 জন আছে ইয়াত 20 জন আছে যদি মই 22ৰ পৰা 20টো মাইনাছ কৰোঁ 2 আহিব 2 মানে কি সেই নতুন ষ্টুডেণ্ট দুজন যে আহিছিলে সেইটো দুজনে নহ'ব জানো তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান 84 তাৰ মানে নতুন দুজন ষ্টুডেণ্ট যে আহিছিলে সিহঁতৰ বয়সৰ যোগফলটো কিমান 84 তো ইয়াত পুট কৰিলে এনসাৰ আহি যাব 84/2 হ'ব তো কিমান হ'ব 42 এইটোৱে আমাৰ কাৰেক্ট এনসাৰ অপশ্যনত নাই আচ্ছা অপশ্যনবোৰ অকণমান ৰং হৈ আছে তোমালোকে ঠিক কৰি ল'বা এইটো 42 হ'ব ঠিক আছে এইটো 40 আছিলে এইটো 41 এইটো 43 তো কাৰেক্ট এনসাৰ কিমান 42 ঠিক আছে এক্সপ্ৰেছ 180% এজ এ ফ্ৰেকশ্যন ইন চিম্পলেষ্ট ফৰ্ম মানে 180%ক আমি ভগ্নাংশত লৈ যাব লাগে একেবাৰে চিম্পলেষ্ট ফৰ্ম মানে কি কটাকটি কৰিব লাগে যিমান পাৰোঁ আমি ঠিক আছে 180% মানে কি 180/100 এতিয়া যিমান পাৰোঁ আমি কটাকটি কৰিম সেইটোৱে আমাৰ কি চিম্পলেষ্ট ফৰ্ম হ'ব 0 0 কাটি গ'ল 2 পৰা এইটো 9 বাৰ যাব এইটো 5 বাৰ যাব 9/5 আমাৰ কাৰেক্ট এনসাৰ আৰু কটাকটি নাযায় The speed of a bus is 72 km/h. The distance covered by the bus in 5 seconds is বাছৰ মানে গতিবেগটো দিয়া আছে ইমান মানে প্ৰতি ঘণ্টাত 72 কিলোমিটাৰ ট্ৰেভেল কৰে 5 ছেকেণ্ডত বাছে অতিক্ৰম কৰা দূৰত্ব আমি উলিয়াব লাগে মানে আমাক ডিষ্টেঞ্চ উলিয়াব দিছে 5 ছেকেণ্ডত বাছখনে মানে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব ডিষ্টেঞ্চ ইকুৱেল টু কি স্পীড ইনটু টাইম হয়নে নহয় তো স্পীড কিমান দিয়া আছে 72 km/h আৰু টাইমটো চোৱা ছেকেণ্ডত দিয়া আছে ইয়াত আকৌ চোৱা পাৰ আৱাৰ হৈ আছে এইটো ঘণ্টা এইটো ছেকেণ্ড মিলা নাই তো আমি এটা কাম কৰিম স্পীডক মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰিম যেতিয়াও আমি কিলোমিটাৰ/আৱাৰক মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰোঁ সদায় 5/18 পৰা পূৰণ কৰোঁ আমি তোমালোকে ডাইৰেক্ট মনত থবা আৰু ট্ৰেইনৰ ওপৰত মই ভিডিঅ' ছেপাৰেটকৈ বনাই থৈছোঁ সেইটো তোমালোকে চাবা তাত গোটেই ডিটেইলছত বুজোৱা আছে কিয় 5/18 পৰা আমি পূৰণ কৰোঁ এই গোটেইকেইটা তাত মই বুজাইছোঁ ঠিক আছে তো 72ক আমি 5/18 পৰা পূৰণ কৰিম এতিয়া এইটো মিটাৰ/ছেকেণ্ড হৈ গ'ল ইনটু টাইম কিমান 5 ছেকেণ্ড ঠিক আছে এইটো মিটাৰ/ছেকেণ্ড ছেকেণ্ড কাটি যাওঁ মানে তেতিয়া এনসাৰটো মিটাৰত আহি যাব
আৰু অপশ্যনবোৰ চোৱা মিটাৰত দিয়া আছে। এতিয়া কটাকটি কৰা 18 পৰা 72ক 4 বাৰ যাব ডাইৰেক্ট, বা তোমালোকে 9 পৰাও কাটিব পৰা। এইটো 8 বাৰ 9 পৰা 9 8 গুণ 72, 9 2 গুণ 18, আকৌ 2 পৰা চোৱা 4 বাৰে যাব ন, তো ওপৰত 4 আহিব। ঠিক আছে, তো 4 5 গুণ 20, 20 5 গুণ কিমান 100, বা 5 5 গুণ 25, 25 4 গুণ 100, একেই কথা। তো 100 মিটাৰ আমাৰ কাৰেক্ট এনচাৰ। Find the simple interest on rupees 2700 for 8 months at 5 paise per rupee per month. Simple interest মানে সৰল সুদটো আমি উলিয়াব লাগে। SI equal to PRT divide by 100 হয়। P মানে প্ৰিন্সিপাল, মানে যিটো টকা আমি ধাৰত দিওঁ বা ধাৰত যদি আমি লওঁ তাকে আমি মূলধন বা প্ৰিন্সিপাল বুলি কওঁ। R মানে কি ৰেট, সুতৰ হাৰটো। এইটো সদায় পাৰ এনামত থাকে। পাৰ এনাম মানে এবছৰ হিচাপত। ঠিক আছে, আৰু টি মানে টাইম। টাইমটো তোমালোকে সদায় বছৰত কনভাৰ্ট কৰিব লাগিব। যদি বছৰত দিয়া নাথাকে আমি টাইমক সদায় বছৰত আনিব লাগিব। যদি বছৰত দিয়া থাকে একো কৰিব নালাগে। ইয়াত চোৱা টাইমটো 8 মান্থ দিয়া আছে মাহত, তো ইয়াক আমি বছৰত কনভাৰ্ট কৰিম। এবছৰত 12 মাহ থাকে, সেইকাৰণে 8 মাহক আমি বছৰত কনভাৰ্ট কৰিবৰ কাৰণে 12 পৰা হৰণ কৰিম, তো 8/12 ইয়েৰ হৈ যাব। ঠিক আছে, এনেকৈ সদায় টাইমটো তোমালোকে বছৰত কনভাৰ্ট কৰিবা। এতিয়া চোৱা টাইমো দিয়া আছে, মূলধনো দিয়া আছে, এইটো প্ৰিন্সিপালটো, কিন্তু ৰেট দিয়া নাই। ৰেটটো ইয়াত এনেকৈ দিয়া আছে 5 paise per rupee per month। 5 paise per rupee per month। পাৰ মান্থ মানে কি এমাহত, মানে 1 মান্থত কিমান পইচা 5 পইচা, এমাহত কিমান 5 পইচা। কিন্তু আমি জানো ৰেটটো সদায় এবছৰ হিচাপত থাকে, পাৰ এনাম হিচাপত। এবছৰ মানে 12 মাহ, এমাহত যদি 5 পইচা হয় 12 মাহত কিমান হ'ব 12 পূৰণ 5, 60 পইচা হৈ যাব। তাৰ মানে বছৰত 60 পইচা হ'ব। এতিয়া ইয়াত চোৱা 5 paise per rupee দিয়া আছে। পাৰ ৰুপি মানে কি বাই 1 rupee। আমি কিমান পইচা পালোঁ 60 পইচা। পাৰ মানে ডিভাইড কিমান ৰুপি, 1 rupee মানে কি 100 পইচা নহয় জানো, কাৰণ ইয়াক আমি শতাংশত নিব লাগিব ন, তো 60/100 আৰু শতাংশত নিব হ'লে 100ৰ পৰা পূৰণ কৰোঁ, তাৰ মানে 60% হ'ব। ঠিক আছে, তো এনেকৈ তোমালোকে উলিয়াই ল'বা। পাৰ মান্থ মানে এমাহৰ দিয়া আছে, এমাহৰ কিমান 5 পইচা, আমাক লাগে 12 মাহৰ, কাৰণ এবছৰৰ লাগে ন, তো 60 পইচা এইটোৱে আমাৰ ডাইৰেক্ট 60% বুলি আমি ক'ব পাৰোঁ, কাৰণ পাৰ ৰুপি মানে কি ডিভাইডেড বাই 100 আৰু শতাংশত নিবলৈ 100ৰ পৰা পূৰণ কৰোঁ, তো ডাইৰেক্ট 60% আহি যাব। ঠিক আছে, একো নাই, কুৱেশ্যনটো চিম্পলি তোমালোকে কনভাৰ্ট কৰি ল'বা। এতিয়া পুট কৰা, পি মানে কিমান 2700, আৰ মানে কিমান পালোঁ আমি 60%, আৰু টি মানে কিমান 8/12 নহয় জানো, এইটো মাহত আছিলে, আমি বছৰত কনভাৰ্ট কৰিব 12 পৰা হৰণ কৰিম, আৰু এইটো 60/100 হৈ গ'ল। PRT ডিভাইড বাই 100 হয় ফৰ্মুলাটো, বাট এই 12টো কিয় আহিছে, কাৰণ ইয়াক আমি বছৰত কনভাৰ্ট কৰিছোঁ। কটাকটি কৰিলে হ'ল, 2 শূন্য কাটি গ'ল, 6 পৰা এইটো 10 বাৰ যাব, এইটো 2 বাৰ যাব, আকৌ 2 পৰা এইটো 4 বাৰ যাব, 4 আৰু 27 কিমান 108, এফালে 10ত এটা শূন্য আছে লগাই দিয়া, তো এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ল। ক্লিয়াৰ? এইটো চেম চিম্পল ইণ্টাৰেষ্টৰে কুৱেশ্যন। Simple interest on a sum of money for 5 years is 2/5 times the principal. The rate for simple interest. Rate মানে সুতৰ হাৰটো আমি উলিয়াব লাগে আৰৰ মানটো। ইয়াত কৈছে চিম্পল ইণ্টাৰেষ্টটো সৰল সুদটো 5 বছৰৰ বাবে কিমান 2/5 গুণ কাৰ প্ৰিন্সিপাল। প্ৰিন্সিপাল মানে মূলধন, মানে এই চিম্পল ইণ্টাৰেষ্টটো SIটো কাৰ 2/5 টাইমছ প্ৰিন্সিপালৰ। তো ইয়াৰ পৰা চোৱা আমি SI আৰু পিৰ মানটো উলিয়াব পাৰোঁ ন, ভগ্নাংশত দিয়া আছে, কাৰ লগত কম্পেৰিজনটো হৈ আছে মূলধন লগত। তো সদায় এই ভগ্নাংশৰ তলৰ মানটো যাৰ লগত কম্পেৰিজন হৈ আছে তাৰ মান ধৰিব লাগে, মই আগতেও কৈছিলোঁ। তো প্ৰিন্সিপালটো কিমান মই 5 বুলি ধৰিম, আৰু যাৰ বিষয়ে দিয়া আছে মানে SIটো কিমান এই ওপৰৰটো 2, ডাইৰেক্ট আহি গ'ল চোৱা, SI 2 হ'লে প্ৰিন্সিপাল 5। ঠিক আছে, বা ইয়াৰ পৰা তোমালোকে উলিয়াব পাৰা, ক্ৰছ মাল্টিপ্লাই কৰিলে চোৱা এই পিটো ওপৰত আছে ন, তলত আহি যাব ইয়াত, তো SI/P ইকুৱেল টু কি 2/5, একেই কথা, SI 2 হ'লে প্ৰিন্সিপাল 5, এনেকৈ। এতিয়া পুট কৰা, SI ইকুৱেল টু PRT ডিভাইড বাই 100। SI কিমান পালোঁ 2 আমাৰ হিচাপত, আৰু প্ৰিন্সিপাল কিমান 5, আমি আৰটো উলিয়াব লাগে, আৰু টাইম কিমান দিয়া আছিলে 5 বছৰ,
ডিভাইড বাই 100 এইটোৱে 5 গুণ কি 25 নহয় জানো এইটো 25 পৰা মই 100 কাটিব পাৰোঁ ন 4 বাৰ এটা ক্ৰছ মাল্টিপ্লাই কৰা r 1 জাৰ r আৰু এফালে 2 4 গুণ 8 8% আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এনেকে the simplified value of this মানে ইয়াৰ আমি মানটো উলিয়াব লাগে ৰুট 0.25 ইনটু কিমান 2.25 এতিয়া চোৱা আমি বৰ্গমূলটো উলিয়াব লাগে ন পূৰণো কৰিব পাৰোঁ প্ৰথমে বাট তোমালোকে ইণ্ডিভিজুৱেলি যদি বৰ্গমূলটো উলিয়াব পাৰা উলাই লোৱা পাছত আমি পূৰণ কৰিম 0.25 পইণ্টটো যদি নাই বুলি ধৰোঁ 25 নহয় জানো 25ৰ বৰ্গমূল কিমান 5 এটা পইণ্টটো চোৱা দুটাৰ আগত আছে তো আধা কৰি দিয়া এটাৰ আগত আহি যাব 225ৰ বৰ্গমূল কিমান 15 15ক দুবাৰ পূৰণ কৰিলে আমি এইটো পাওঁ পইণ্টটো দুটাৰ আগত আছিলে এটাৰ আগত আহি যাব এনেকৈ তো এইটোৱে আমাৰ এনসাৰটো এতিয়া এইটো পূৰণ কৰা 5 আৰু 15 কিমান 75 পইণ্ট ইয়াতো এটাৰ আগত তাৰ মান দুটাৰ আগত আহিব ন এইটোৱে 0.75 এইটো চোৱা 0.75 আছে লাষ্টত শূন্য দিব পাৰা তোমালোকে যিমান মন যায় ইয়াৰ ভেলু নাথাকে ফাইণ্ড দ্য ভেলু অফ দিছ ইয়াৰ মানটো উলিয়াব লাগে এতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন আমি কৰিছিলোঁ চাৰ্টছ এণ্ড ইণ্ডিচেছ চেপ্টাৰৰ কুৱেশ্যন এইটো ইয়াৰ ওপৰতো মই কমপ্লিট কুৱেশ্যন প্ৰেক্টিছ কৰাইছোঁ তোমালোকে চাব পাৰা সূচক আৰু ঘাত ইয়াত চোৱা বেছটো ছেম যেতিয়াও বেছ ছেম থাকে আৰু যদি হৰণ থাকে সদায় আমি এই ঘাতবোৰ মাইনাছ কৰোঁ প্ৰথমটোৰ পৰা ছেকেণ্ডটো মাইনাছ কৰিব লাগে বেছটো কিমান 10 তো 10টো আমি লিখি ল'ম 200ৰ পৰা 196 মাইনাছ কৰিলে কিমান 4 হৈ যাব আৰু 10ৰ ঘাত 4 মানে কি 10ক আমি 4 বাৰ পূৰণ কৰিম তাৰ মানে 4টা শূন্য আহি যাব এইটোৱে প্ৰথম অপশ্যনটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটো আমাৰ লাষ্ট কুৱেশ্যন এ চাৰ্টছ প্ৰাইচ ইজ ইনক্ৰিজ বাই 20% এণ্ড দেন ডিক্ৰিজ বাই 25% হোৱাট ইজ দ্য টোটেল পাৰ্চেণ্টেজ চেঞ্জ এনেকুৱা টাইপৰ কুৱেশ্যন আমি আগতে কৰি আহিছোঁ এটা চাৰ্টৰ প্ৰাইচ মানে দামটো প্ৰথমে বঢ়াই দিলে কিমান 20% আকৌ পাছত কমাই দিলে কিমান 25% এতিয়া টোটেল পাৰ্চেণ্টেজ চেঞ্জ কিমান হ'ল মানে ফাইনেল যিটো ৰিজাল্ট সেইটো কিমান পাৰ্চেণ্ট কমিলে বা কিমান বাঢ়িলে এইটোৱে আমাক সুধিছে মানে আমি নেট চেঞ্জটো উলিয়াব লাগে নেট ঠিক আছে নেট মানে ফাইনেল যিটো চেঞ্জ ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছিলে a প্লাছ b প্লাছ ab বাই 100 তোমালোকে ইয়াত ডাইৰেক্ট পুট কৰিব পাৰা ইয়াত মানবোৰ পুট কৰিলে ডাইৰেক্ট কিমান পাৰ্চেণ্ট বাঢ়িলে বা কিমান কমিলে এইটো আহি যাব বা ৰেচিঅ'টো কৰিব পাৰা ঠিক আছে প্ৰথমে আমি এই মেথডটো চাই ল'ম a মানে প্ৰথমটো আৰু b মানে ছেকেণ্ডটো কিন্তু ইনক্ৰিজ বুলি ক'লে আমি প্লাছত ল'ম আৰু ডিক্ৰিজ বুলি ক'লে আমি মাইনাছত ল'ম তো a মানে কিমান প্লাছ 20 মানে 20 b মানে কিমান মাইনাছ 25 a মানে হ'ল 20 আৰু ইনটু ab মানে a ইনটু b মানে মাইনাছ 25 ডিভাইড বাই 100 তো 25 পৰা 100ক 4 বাৰ যাব আকৌ 4 পৰা 20ক 5 বাৰ এতিয়া চোৱা ইয়াত একো নাই মানে প্লাছ আছে প্লাছে মাইনাছে মাইনাছ তো 25 পৰা 20 গ'লে 5 হ'ব আৰু ডাঙৰ আগত মাইনাছ কাৰণে মাইনাছটো আহিব এতিয়া এইটো প্লাছ এইটো কি মাইনাছ তো প্লাছে মাইনাছে মাইনাছ আৰু ইয়াত কি আছে 5 এতিয়া ইয়াতো মাইনাছ মাইনাছে মাইনাছে প্লাছ তো সেইকাৰণে 10 হ'ব আৰু একে চাইন হ'লে সেইটো আহিব তাৰ মানে মাইনাছ 10% আমি পালোঁ এই মাইনাছ চাইনটো কি বুজাইছে ডিক্ৰিজ মানে কমিছে প্লাছত আহিলে ইনক্ৰিজ হ'ব 10% কি হৈছে কমিছে এইটোৱে এনেকৈ ঠিক আছে তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা আমি ৰেচিঅ'টো কৰিব পাৰোঁ চোৱা 20% মানে কিমান 1/5 নহয় জানো ভগ্নাংশত আৰু 25% মানে কিমান 1/4 হয় এই তলৰ মানটো হ'ল অৰিজিনেলটো আৰু ওপৰটো কি বুজায় ইনক্ৰিজ বা ডিক্ৰিজ ইয়াত কি ইনক্ৰিজ মানে বাঢ়িছে মানে প্ৰথমে 5 আছিলে এতিয়া 1 বাঢ়ি গ'ল মানে 6 হৈ গ'ল তেনেকৈ এইটো চোৱা ডিক্ৰিজ মানে কমিছে 4 পৰা 1 কমি গ'ল তো 4 পৰা 1 কমিলে কিমান 3 হৈ যাব এইটো আগৰটো এইটো এতিয়াৰটো এতিয়া তোমালোকে এইটো পূৰণ কৰা 5 4 গুণ কিমান 20 6 3 গুণ 18 20ৰ পৰা কি 18 হৈ গ'ল কিমান কমিলে 2 সদায় অৰিজিনেলটো তোমালোকে তলত লিখিবা আৰু শতাংশত নিব হ'লে 100 পূৰণ কৰিব লাগে তো 20ৰ পৰা 100ক 5 বাৰ যাব 5 পূৰণ 2 কিমান 10 চোৱা আহি গ'ল ন 10% কমিছে কাৰণ 20ৰ পৰা 18 মানে কমিলে ন এনেকৈ তো ৰেচিঅ'টো কৰিব পাৰা তোমালোকে ঠিক আছে ইমানেই আছিলে 15টা কুৱেশ্যন আজি ছল্ভ কৰিলোঁ আমি
আৰু তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাবা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে, থেংক ইউ, বাই।